অতি সুপৰিকল্পিতভাৱে এই হত্যাকাণ্ড কৰিলে আজি মুকলি আকাশৰ তলত আজি হত্যা আৰম্ভ হৈছে। নমস্কাৰ, এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। গুৱাহাটীত কংগ্ৰেছৰ যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু উত্তপ্ত পৰিস্থিতিৰ মাজতে এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰা হৈছে। আঘাতপ্ৰাপ্ত হৈছিল আৰু আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেখেতক GMCHত ভৰ্তি কৰা হৈছিল, কিন্তু হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বুলি এই মুহূৰ্তত আমাৰ হাতত খবৰ আহি পৰিছে। আৰু সেই কংগ্ৰেছ কৰ্মীগৰাকী এগৰাকী অধিবক্তা, তেখেতৰ নাম হৈছে মৃদুল ইছলাম। আৰু মৃদুল ইছলামৰ মৃত্যুৰ পিছতে এতিয়া হাহাকাৰ লাগিছে, কংগ্ৰেছৰ মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। কেইবাগৰাকীও জ্যেষ্ঠ নেতা ইতিমধ্যে GMCHত লৈ ৰাওনা হৈছে। তেওঁলোকক যি প্ৰতিবাদৰ মাজতে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিলে, সেই কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সেইগৰাকী মৃদুল ইছলাম নামৰ অধিবক্তাগৰাকী ইতিমধ্যে মৃত্যুক আঁকোৱালি দিছে GMCHত। তাৰ পাছতে হুলস্থলীয়া পৰিৱেশ আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেইফালে হৈচৈ লাগিছিলে আৰু সেই অসুস্থ হৈছিলে, আঘাতপ্ৰাপ্ত হৈছিলে আৰু কেইবাগৰাকীও কংগ্ৰেছ নেতা আঘাতপ্ৰাপ্ত হৈছিলে। অৱশেষত GMCHলৈ সেই মৃদুল ইছলামক লৈ অনা হৈছে। লৈ অহা অৱস্থাত চিকিৎসাধীন অৱস্থাতে ইতিমধ্যে মৃত্যু ঘটা বুলি খবৰ লাভ কৰা হৈছে। এই মুহূৰ্তত কংগ্ৰেছৰ যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী, এই ৰাজভৱন ঘেৰাও কাৰ্যসূচীতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে কন্দুৱা গেছ নিক্ষেপ কৰিছিলে আৰু কিদৰে ভূপেন বৰাসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই প্ৰতিবাদৰ সময়ত বেৰিকেডৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু আৰক্ষী প্ৰশাসনে 5 মিনিটৰ সময় দিছিলে তেওঁলোকক তাৰ পৰা আঁতৰি যাবলৈ, স্থান ত্যাগ কৰিবলৈ, কিন্তু প্ৰতিবাদ চলি থাকিল আৰু সেইবাবে কন্দুৱা গেছ নিক্ষেপ কৰা হ'ল আৰু বহু কংগ্ৰেছ নেতা কৰ্মী আঘাতপ্ৰাপ্ত হৈছে। আৰু ইতিমধ্যে GMCHত এগৰাকী অধিবক্তা অৰ্থাৎ কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল'বলৈ যোৱা এগৰাকী অধিবক্তা, যাৰ নাম হৈছে মৃদুল ইছলাম, তেখেতৰ মৃত্যু হৈছে বুলি খবৰ লাভ কৰা হৈছে। আৰু এই খবৰৰ পাছতে এতিয়া অসমজুৰিত যি প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ হৈছে আৰু কংগ্ৰেছে প্ৰতিবাদ কৰিবলৈ যোৱা সেই স্থানত বহু কংগ্ৰেছৰ নেতা কৰ্মী আঘাতপ্ৰাপ্ত হৈছে আৰু দেখিবলৈ পোৱা গৈছে GMCHলৈ লৈ অনা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু ঘটিছে। আৰু সেই মৃদুল ইছলামৰ মৃত্যুৰ পিছতে এতিয়া কংগ্ৰেছৰ মাজত তীব্ৰ জোকাৰণি আৰু শোকৰ ছাঁ বিয়পি পৰিছে কংগ্ৰেছৰ মহলত। কিন্তু GMCHত এতিয়া শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে তেখেতৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ প্ৰতিবাদত এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু ঘটিছে আজি গুৱাহাটীৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত। বিজেপিৰ চৰকাৰখনৰ অপশাসনৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে এটা ৰাজভৱন চলো কাৰ্যসূচী লৈছিল আৰু এই কাৰ্যসূচীত অতি দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল আৰু আমি এই মৃত্যুক হত্যাকাণ্ড বুলিয়ে ক'ব বিচাৰিছোঁ। আৰু এটা কথা স্পষ্ট হৈ গ'ল যে যি এনকাউণ্টাৰ ইমান দিনে হৈ আছিল, পৰ্দাৰ আঁৰত যি এনকাউণ্টাৰ আছিল, আজি মুকলি আকাশৰ তলত আজি হত্যা আৰম্ভ হৈছে।